উদুলি মুদুলি ৰঙিয়াৰ মৰাণজনা ভয়ৰাৰ হাতীখলা পথাৰ আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ প্ৰস্তুতি এতিয়া তুংগত উঠিছে। অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অধিৱেশন। ৩৫খনকৈ উপসমিতিয়ে দিনে নিশা এতিয়া আগবঢ়াই দিছে অধিৱেশনৰ কাম আৰু ৫ লক্ষাধিক ভক্তক মহাপ্ৰসাদ দিয়াৰ বাবে আগবাঢ়িছে ৰন্ধন সমিতি। একেলগে 10,000 ভকত বৈষ্ণৱে গ্ৰহণ কৰিব আহাৰ ৩০০ৰো অধিক চৌকাত প্ৰস্তুত কৰা হ'ব মহাপ্ৰসাদ। এই সন্দৰ্ভত আগবঢ়াইছো ৰঙিয়াৰ পৰা নয়নজ্যোতি কলিতাৰ এক প্ৰতিবেদন। হয়, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আগন্তুক অধিৱেশন, এই আগন্তুক অধিৱেশনৰ বাবে এতিয়া প্ৰস্তুতি তুংগত আৰু আমি বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া মৰাণজনাৰ যি হাতীখলা পথাৰ আৰু এই হাতীখলা পথাৰত এতিয়া গুঞ্জৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱৰ যি নাম কীৰ্তন, সেই নাম কীৰ্তনেৰে গুঞ্জৰিত হৈ পৰিছে। হয়, এতিয়া এনেদৰে গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে এই হাতীখলা পথাৰ আৰু ইতিমধ্যে যি আদৰণি সমিতিৰ ৩৫খনকৈ উপসমিতিয়ে দিনে নিশাই কাম কৰি গৈছে তেওঁলোকৰ নিজৰ কাম। আৰু আমি বৰ্তমান উপস্থিত আছোঁ যি ৰন্ধন আৰু বিতৰণ যি উপসমিতি, এই উপসমিতিৰ লগত আৰু তেখেতসকলে কি ধৰণে প্ৰস্তুতি আগবঢ়াইছে। প্ৰায় লক্ষাধিক ভক্তক প্ৰতিদিনে তেওঁলোকে খাদ্য যোগান ধৰিব, গতিকে কি ধৰণে তেওঁলোকে গোটেই প্ৰস্তুতি আগবঢ়াইছে অকণমান জানিব বিচাৰিম। কৃষ্ণ জয়গুৰু শংকৰ। আমি সদৌ ভাৰতবৰ্ষৰ বাপ বান্ধৱ তথা ধৰ্মপ্ৰাণ ৰাইজক আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমাৰ যি এই ৰঙিয়াৰ অধিৱেশন 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ আয়োজন কৰা হৈছে আৰু আমি বিশেষকৈ মহাপ্ৰসাদৰ ক্ষেত্ৰত মানে ভকতক অন্ন যোগান ধৰাৰ ক্ষেত্ৰত আমি একেলগে প্ৰায় 10,000 ভকত বান্ধৱে মানে অন্নমুঠি ল'ব পাৰিব আৰু আমি চৌকা প্ৰায় 380টামান চৌকা আমি মানে যোগাৰ কৰিম। আৰু ইতিমধ্যে আমাৰ মানে এটা থালি আনিছোঁ, আমি এটা থালিত আমি 80 কেজি কৰি মানে আমি তাত মানে সিদ্ধ কৰিব পাৰিম। গতিকে আমি এটাই অনুৰোধ জনাইছোঁ যাতে সকলো বাপ বান্ধৱে আহি এই মহাপুৰুষ গুৰুজনাৰ যাতে নীতি আদৰ্শৰে আমি সকলোৱে এই ভাৰতবৰ্ষখন আমি বিশ্ব দৰবাৰত যাতে গুৰুজনাক প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমাৰ গুৰু অবিহনে আমি একো নাই। আজি আপোনালোকে আটাই আহক, কোনো অসুবিধা নাপায়। সকলো বাপ বান্ধৱৰ ওচৰত আমি বিনম্ৰভাৱে সেৱা জনাইছোঁ। কৃষ্ণ। হয়, যিখন উপসমিতিৰ সভাপতিগৰাকীও আছে, বাপ ক'বচোন গোটেই আপোনালোকৰ প্ৰস্তুতি কি ধৰণে আগবাঢ়িছে, কিমান শতাংশ হ'ল বা কিমানমান আপোনালোকৰ টাৰ্গেট মানুহৰ? কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ
এই ৰন্ধন বিতৰণৰ যি আমাৰ প্ৰস্তুতি, আমাৰ ৰন্ধন বিতৰণৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে ভোজনালয়ৰ কাম চলি আছে। আমাৰ প্ৰায় 10,000 মানুহ একেলগে বহি খাব পৰাকৈ প্ৰায় আমাৰ প্ৰায় 80% কাম হৈছে আৰু 20% কাম আমাৰ এই সপ্তাহতে হ'ব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ ৰন্ধনৰ ক্ষেত্ৰত আমাৰ প্ৰায় 300 চৌকা ইতিমধ্যে প্ৰস্তুত হৈছে আৰু আমাৰ হয়তো 50টা বা আৰু 80টামান চৌকাৰ আমাৰ প্ৰয়োজন হ'ব। সেইখিনিও আমি এই সপ্তাহতে আমি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে আজি আমাৰ এই ৰন্ধন বিতৰণৰ ক্ষেত্ৰত আমি এখন ৰান্ধনী বাপসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমি বাপসকলৰ দ্বাৰা আমি কেনেকৈ এই ৰন্ধন কাৰ্যটো সিদ্ধ কৰিব পাৰিম সেই ক্ষেত্ৰত আমি ইতিমধ্যে এখন সভা আমি 1টা বজাতে আহ্বান কৰিছোঁ। আপোনালোকৰ 10,000 মানুহক ধৰক খুৱাব লাগিলে বিলনি কিমান মান? আমাৰ ইতিমধ্যে বিতৰণৰ ক্ষেত্ৰত আমাৰ 2,000 বিলনি আমাৰ ৰেডি হৈছে আমাৰ স্বেচ্ছাসেৱকসকলৰ ফালৰ পৰা। আমাৰ ইতিমধ্যে আমাৰ ৰন্ধনৰ ক্ষেত্ৰত আমাৰ ৰান্ধনী প্ৰায় 600 আমি ইতিমধ্যে আমি এপইণ্টমেণ্ট আমি দিয়া হৈছে আৰু সেই ক্ষেত্ৰত আমাৰ আৰু যিহে আমাৰ তৰি তৰকাৰী আমাৰ মানে কটা হ'ব সেইসকলৰ কাৰণে কৰ্মী হিচাপে আমি 300 গৰাকী আইক আৰু 300 গৰাকী বাপক ইতিমধ্যে আমি আমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলৰ কাৰণে আমি সম্পূৰ্ণ দুটা শিবিৰ নিৰ্মাণ কৰা হৈছে। আইসকলৰ কাৰণে সুকীয়া, বাপসকলৰ কাৰণে সুকীয়া। তেখেতসকলে আহি থকা মেলাৰ যথেষ্ট আমি সুবিধা কৰি দিবৰ কাৰণে আশা কৰিছোঁ। সেয়েহে আমাৰ ওচৰৰ জিলা বিশেষকৈ নলবাৰী, দৰং, হাজো, গুৱাহাটী মহানগৰ, বাক্সা জিলা এইবিলাকৰ পৰা আমি ইতিমধ্যে যথেষ্ট ধৰণে সঁহাৰি পাইছোঁ। তেখেতসকলেও আমাৰ 6-7 তাৰিখৰ ভিতৰত তেখেতসকলে বেডিং পত্ৰ লৈ আহি আমাৰ ইয়াত সহযোগ কৰিবলৈ আমাক কথা দিছে আৰু তেখেতসকলে আহি খাই খবৰ লৈ আছে। সেইফালৰ পৰা আমি আশা কৰিব পাৰিম আমি ভকতসকলক আমি উৎসাহিত যিধৰণে আমি ভকতসকলে আমাক উৎসাহিত কৰিছে তেখেতসকলৰ দ্বাৰা আমি এই ভকতসকলক আমি শুশ্ৰূষা কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি পাই তুংগত উঠিছে। যিসকল ইয়াতে শিবিৰত থাকিব লোকসকলক কেনেকুৱা আহাৰৰ ব্যৱস্থাটো কেনেকুৱা ধৰণে থাকিব? আমাৰ যিসকল কৰ্মচাৰী থাকিব বাপ বান্ধৱসকল বা সেৱা আগবঢ়াব তেওঁলোকৰ কাৰণে আমাৰ ৰাতিপুৱা মানে চাহ হ'ব, তাৰপিছত জলপান হ'ব, তাৰপিছত মহাপ্ৰসাদ হ'ব আৰু আমি সুন্দৰ ব্যৱস্থা কৰা হৈছে। আমি 2টা শিবিৰ ইতিমধ্যে আমাৰ সভাপতি বাবজনে ক'লে 2টা শিবিৰ আমি থকাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ যি মানে অসুবিধা হয় আমি সেই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। খালি আমি সমূহ বাপ বান্ধৱ